মোৰ মতামত হ'ল যে আমাৰ যিসকল শ্ৰমিক মিস্ত্ৰী বা ক্ষুদ্ৰ ব্যৱসায়ী উজনিৰ পৰা গুচি আহিছে বা এতিয়াও আহি আছে, তেওঁলোকে সদ্যহতে উজনিলৈ কাৰোবাৰ ফোন কলতে যোৱাৰ চিন্তাটো বাদ দিয়াই ভাল। আপোনালোকে কাৰণ ৰজাঘৰীয়াৰ অপচেষ্টা অনাগত দিনতো অব্যাহত থাকিব। কোন মুহূৰ্তত কি পৰিৱেশ হয় ক'ব নোৱাৰি। গতিকে পৰিৱেশ পৰিস্থিতি শান্ত নোহোৱালৈ বা এনেকুৱা এটা আত্মবিশ্বাস ঘূৰি নহালৈ যে আমি সকলোতে নিৰাপত্তা পাম, আপোনালোকে উজনিলৈ কাম কাজ বিচাৰি বা সৰু সুৰা ব্যৱসায় বিচাৰি নোযোৱাই ভাল। আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা অনুৰোধ কৰিম যে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ বিদ্বেষ ভাৱো ৰাখিব নালাগে। এই যে আপোনালোকৰ ওপৰত অত্যাচাৰ বা এটা ৰেচিয়েল এটা এটিটিউড, মই ভাবোঁ ভগৱান বা আল্লাহ তালাই আমাৰ কাৰণে এটা নতুন সুযোগ সৃষ্টি কৰাৰ কাৰণে এইটো কৰি আছে। আপোনালোকে এটা ৰাস্তা বন্ধ হ'ব আৰু 10টা ৰাস্তা খুলিব। নদী যদি বন্ধ কৰি দিয়ে, আপুনি ভেটা দিব খোজে, তেতিয়া চাব নদী শুয়ে বায়ে আৰু 5টা সুতিলৈ ওলাই যাব। মইতো ভাবোঁ আল্লাহ তালা আমাৰ প্ৰতি যথেষ্ট প্ৰসন্ন হৈ আছে। সেইকাৰণে আল্লাহ তালাই বিচাৰিছে যে তহঁতে এই কাম ধৰি উঠাব দি শ্ৰম কৰাতকৈ তহঁতে বেলেগ ৰাস্তা ল। সেইকাৰণে আমাৰ ইয়াত প্ৰতিবন্ধক সৃষ্টি কৰিছে, সংঘাতে তুলি দিয়ে জীৱনৰ নতুন তৰংগ। সেইকাৰণে আপোনালোকে ইয়াক পজিটিভ ৱেত ল'ব লাগিব যে বোধহয় আল্লাহ তালা আমাক বেলেগ ৰাস্তাত যোৱাটো বিচাৰিছে আৰু সেই বেলেগ ৰাস্তা পজিটিভ ৱেত আপোনালোকে বিচাৰিব লাগিব। গতিকে এয়া মোৰ আমাৰ শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ অনুৰোধ থাকিলে, ভাবোঁ যে এই সংবিধানৰ মৌলিক অধিকাৰৰ দোহাই দি জোৰ জবৰদস্তি এটা অঞ্চলত নোযোৱাই ভাল। আৰু আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিধানসভাত দিয়া ভাষ্য শুনিছে যে নামনি অসমৰ মানুহক আমি উজনি অসমত যাবলৈ নিদিওঁ। অত্যন্ত প্ৰৰোচনামূলক এই বিবৃতি। তেওঁৰ এটা লেতেৰা উদ্দেশ্য আগত ৰাখি বক্তব্য দিছে। গতিকে মই আমাৰ বিশেষকৈ মিয়া শ্ৰমিক মিস্ত্ৰী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক অনুৰোধ জনাব খোজোঁ যে কোনোবা ঠিকাদাৰৰ তলতীয়া কোনোবা কৰ্মচাৰী বা মেনেজাৰ বা কোনোবাই ঠিকাদাৰে ফোন কৰিলেই আপোনালোকে সদ্যহতে উজনিলৈ যোৱাৰ চিন্তা বাদ দিয়াই ভাল। আপোনালোকে যিসকল শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ী উজনিত কাম কৰি আছিলে, মোৰ তেওঁলোকলৈ পৰামৰ্শ হ'ব যে আপোনালোকে যদি সম্ভৱ হয় নিজৰ নিজৰ অঞ্চলত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তোলক বা হয়তো অগত্যা যদি শ্ৰমৰ কাৰণে ক'ৰবাত দূৰত যাবই লাগে, তেতিয়াহ'লে আপোনালোকে অসমৰ বাহিৰৰ বিশেষকৈ দক্ষিণাঞ্চলত আমাৰ কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আদি ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰক। আৰু মই এই কথা আজি আকৌ দোহাৰিব খুজিছোঁ যে শ্ৰমৰ এটা মূল্য আছে। শ্ৰম যিসকলে কৰে তেওঁলোকে সেই শ্ৰমৰ কাৰণে সন্মানো পাব লাগে। মোৰ এতিয়াও যথেষ্ট মই আনন্দৰে স্মৰণ কৰোঁ যে ক'ভিডৰ সময়ত খুব সম্ভৱ তেলেংগানাৰ মুখ্যমন্ত্ৰী বা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী বা কেৰেলাৰ কোনোবা এজন মুখ্যমন্ত্ৰীয়ে কৈছিল যে বাহিৰৰ যিসকল শ্ৰমিক আমাৰ ৰাজ্যত আছে তেওঁলোক আমাৰ কাৰণে অতিথি, তেওঁলোকক সকলো ধৰণৰ সা সুবিধা দিয়াটো আমাৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে সেই অঞ্চলবোৰত যিবোৰত হিন্দুত্ববাদী শক্তিয়ে হিন্দু মুছলমানৰ মাজত বিভাজন ঘটোৱাৰ প্ৰৱণতা যথেষ্ট কম বা হিন্দুত্ববাদী শক্তিৰ যিবোৰ অঞ্চলত বিশেষ দখল নাই, তেনেকুৱা অঞ্চলবোৰত আপোনালোকে যাওক। ভাৰতত গোৱাটো আপোনালোকে যাব পাৰে। মই জনাত গোৱা বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ তাত বসতিস্থল আৰু যথেষ্ট বাহিৰৰ মানুহ তাত কাম কৰি আছে। আমাৰ অসমৰো বহুত মানুহ আছে। গতিকে আমাৰ যিসকল শ্ৰমিক বা ক্ষুদ্ৰ ব্যৱসায়ী নিজৰ অঞ্চলত শ্ৰম বা ব্যৱসায় কৰি জীৱন ধাৰণ কৰাটো অসম্ভৱ বুলি ভাবে, তেওঁলোকেও আমাৰ এই ভাৰতৰ দক্ষিণাঞ্চলত তামিলনাডু, কেৰালা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি ৰাজ্যলৈ যাওক, গোৱালৈ যাওক। এনেকুৱা আৰু বহুত ৰাজ্য আছে, মোৰ ঠাউকতে মনত পৰা নাই, তেনেবোৰ ঠাইলৈ যাওক। নাইবা
যদি সম্ভৱ হয় নিজৰ অঞ্চলতে বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য স্থাপন কৰাৰ কাৰণে চেষ্টা কৰক। বহুতে প্ৰশ্ন কৰে যে ইয়াৰ আগতে ফেচবুক লাইভত আহোঁতে বহুতে কৈছিলে যে এতিয়া যিসকলে শ্ৰম কৰে তেওঁলোকে ব্যৱসায় বাণিজ্য কেনেকৈ কৰিব, তেওঁলোকৰ মূলধন নাই। এইটো বৰ বিশ্বাসযোগ্যতা থকা যুক্তি নহয়, কাৰণ ব্যৱসায় বাণিজ্য কৰিবলৈ যে হয় বহুত মূলধনৰে প্ৰয়োজন তেনেকুৱা নহয়। আৰম্ভ কৰোঁতে অলপমান পইচাৰে ব্যৱসায় আৰম্ভ কৰিব পাৰি। সিদিনাখন মই উদাহৰণ দিছিলোঁ হোজাইৰ এজন মানুহৰ কথা। তেওঁ মাত্ৰ 7,000 টকাৰে পুৰণা মটৰচাইকেল কিনি বিক্ৰী কৰা ব্যৱসায় আৰম্ভ কৰি এতিয়া তেওঁ ডিলাৰশ্বিপ লৈছে, কেইবা কোটি টকাৰ মালিক। ঠিক তেনেকৈ মই উদাহৰণ দিছিলোঁ আমাৰ মন্দিয়াৰ বাৰেক হাৰ্ডৱেৰ, যিজন বাৰেকে মই ক্লাছ 8ত পঢ়োঁতে মন্দিয়াত দেখিছিলোঁ চাইকেলৰ পাম্প দিছিলে, হাফ পেণ্ট এটা পিন্ধি। সেই বাৰেক আজি কেইবাশ কোটি টকাৰ মালিক। বৰপেটা জিলাত বোধহয় আটাইতকৈ বেছি দামী গাড়ীৰ মালিক হ'ল বাৰেক। মাৰ্চিডিজ বেঞ্চ, একদম টপ ব্ৰেণ্ডৰ মাৰ্চিডিজ বেঞ্চ তেওঁৰে আছে। তেওঁৰ আণ্ডাৰত প্ৰায় 200 শ্ৰমিক কাম কৰি আছে। তেওঁ যি মূলধন লৈ ব্যৱসায় আৰম্ভ কৰিছিল বোধহয় 100-200 টকাৰ বেছি নহয়। অকল চাইকেলৰ পাম্পটো তেওঁৰ হাতত আছিলে। তেওঁ আজি নামনি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্যৱসায়ী। গতিকে মন কৰিলেই চন কৰিব পাৰি। আমাৰ এনেকুৱা কথা নাই যে লাখ টকা লাগিব বিজনেছৰ কাৰণে। 2,000, 3,000, 5,000 টকাৰেও বিজনেছ আৰম্ভ কৰিব পাৰি। বিজনেছৰ কাৰণে যিটো আটাইতকৈ দৰকাৰী কথা সেইটো হ'ল কঠোৰ পৰিশ্ৰম। কঠোৰ পৰিশ্ৰম কৰিব লাগিব, বিজনেছত সততা থাকিব লাগিব, আৰু আপোনাৰ মাত কথা মিঠা হ'ব লাগিব। আৰু বিজনেছ কি বিষয়ত কৰিব, আমাৰ বহুতৰে টকা পইচা আছে, বিজনেছ কি বিষয়ত কৰিব সেইটোৰ কাৰণে কোনো গৱেষণাৰো প্ৰয়োজন নাই। ৰাতি শুই শুই যদি আপুনি ভাবে যে মোৰ গাঁৱলৈ বাহিৰৰ পৰা কি কি বস্তু আহে, তাৰ কাৰণে আমি আমাৰ এই অঞ্চলটোতে, আমাৰ গাঁৱতে বা আমাৰ পঞ্চায়ততে হোলচেলাৰ মানে ব্যৱসায়ৰ ব্যৱস্থা কৰিম। আল্লাহ তালাই কোৰাণত কৈছে যে কোনোবা জনগোষ্ঠীয়ে ভাল কাম কৰি ভাল কথা কৈ যদি তেওঁলোকে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে চেষ্টা নকৰে, তেতিয়াহ'লে মই সেই জাতি বা জনগোষ্ঠীৰ অৱস্থাৰ পৰিৱৰ্তন কেতিয়াও নকৰোঁ। গতিকে মই সকলোকে এই যিবোৰ আপদ বিপদ বিঘিনি এইবোৰক পজিটিভ হিচাপে লৈ যে আল্লাহ তালাই এই ধৰণৰ অপমানিত হৈ আমাক শ্ৰমিক হোৱাটো বিচৰা নাই, আমাৰ ব্যৱসায় বাণিজ্য কৰাটো বিচৰা নাই। হয়তো আল্লাহ তালাই আমাক ৰাস্তা বদলি কৰিব কৈছে, সেইকাৰণে আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমাৰ ভাগ্যৰ অন্বেষণ কৰিব লাগিব। আৰু সকলোৱে মনত ৰাখিব, নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড। আপুনিও টাটা হ'ব পাৰে, আপুনিও বিৰলা হ'ব পাৰে। আজি পইচা নাথাকিলেও আপোনাৰ পকেটত যদি আপুনি মনটো দৃঢ় কৰে, কষ্ট কৰে, আপুনিও টাটা বিৰলাৰ নিচিনা বা আমাৰ মন্দিয়াৰ বাৰেকৰ নিচিনা ডাঙৰ কোম্পানী সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে প্ৰয়োজন আপোনাৰ কষ্ট, সহিষ্ণুতা, হাৰ্ডৱৰ্ক, আপোনাৰ দৃঢ় মনোবল আৰু সততা। এইকেইটা যদি আপোনালোকে আয়ত্ত কৰে, আমাৰ ল'ৰা ছোৱালী ইছৰোৰ বিজ্ঞানী হ'ব, আমাৰ ল'ৰা ছোৱালী চন্দ্ৰত যাব, মংগল গ্ৰহত যাব, আমাৰ ল'ৰা ছোৱালী হাইকোৰ্টৰ জাজ হ'ব, আমাৰ ল'ৰা ছোৱালী AGS পাব, আমাৰ ল'ৰা ছোৱালী DC হ'ব, SP হ'ব, আমাৰ ল'ৰা ছোৱালী অক্সফৰ্ড কেম্ব্ৰিজৰ প্ৰফেচৰ হ'ব, আমাৰ ল'ৰা ছোৱালী ডাঙৰ ব্যৱসায়ী হ'ব। এইখিনি কৈ মই কিবা ভুল ত্ৰুটি হ'লে ক্ষমা বিচাৰিছোঁ, সামৰিছোঁ। আৰু সদশেষত মই আমাৰ মিস্ত্ৰী, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীসকলক এই সংঘাতে যাতে আপোনালোকৰ জীৱনলৈ নতুন তৰংগ আনি দিয়ে, কাৰো প্ৰতি বিদ্বেষ নাৰাখিব, কাৰো প্ৰতি বেয়া ভাৱ পোষণ নকৰিব। আপোনালোকে এটা নতুন ৰাস্তাৰ সংঘাত কৰক। হয়তো আল্লাহ তালাই আপোনালোকৰ ভৱিষ্যত মংগল হোৱাটো বিচাৰিছে, সেইকাৰণে এই ধৰণৰ আপোনালোকৰ যাত্ৰাপথত বিধি পথালিৰ সৃষ্টি কৰিছে। এইখিনিকে কৈ মই সামৰিলোঁ। ধন্যবাদ। আসসালামু আলাইকুম, খুদা হাফিজ, নমস্কাৰ।